নমস্কাৰ অসম লোক সেৱা আয়োগ অৰ্থাৎ APSC যিটো আমি এক্সপেণ্ডেড ফৰ্মত আসাম পাব্লিক চাৰ্ভিচ কমিশ্যন বুলি কওঁ গতিকে এই APSCৰ অধীনত 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ মানে পদ খালী ওলাইছে গতিকে এই পদ খালীটো পূৰণ কৰিবলৈ ফিল আপ কৰিবলৈ এতিয়া APSCৰ অধীনত যিটো এক্সাম পাতিবলৈ গৈ আছে সেইটো আপোনালোকে যদিহে মানে চাকৰি বিচাৰি আছে বা সেই চাকৰিটো ল'ম বুলি ভাবিছে তেতিয়া আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব এতিয়া যেটো 14টা পোষ্ট আছে আপোনালোকে যাব ইয়াত তলত যদি চাই আপোনালোকে গম পাব কোন কোন ক্যাটাগৰীত আছে এইটো চাওক ওপেন ক্যাটাগৰী মানে সেইটো হেৰি আৰু আমি জেনাৰেল বুলি কওঁ জেনাৰেল ক্যাটাগৰী তাৰপিছত আদিবাসী কাৰণ নাই OBCৰ কাৰণে আছে SC STPৰ কাৰণ নাই কিন্তু STHৰ কাৰণে আছে গতিকে টোটাল ইয়াত 14টা হয় এই 14টাৰ মানে যেটো হেৰি আছে পোষ্ট আছে সেই পোষ্ট আপোনালোকে যদি বিচাৰে বা লম বুলি ভাবে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে আমি অলপমান তললৈ যাওঁ এতিয়া আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আপোনালোকে গম পাব এইটো চাওক পেমেন্টটো দি আছে পে স্কেলটো 14,000ৰ পৰা ধৰি 70,000 আৰু গ্ৰেডৰ দি আছে 8,700 ঠিক আছে গতিকে অলপমান তললৈ যাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব যিকোনো ষ্ট্ৰীমত আৰ্টছে হওক সায়েন্সে হওক বা কমাৰ্চে হওক যিকোনো বেচেলৰ ডিগ্ৰী থাকিলে হ'ল বা গ্ৰেজুৱেশ্যন হ'লে হ'ল তাৰপাছত 6 মান্থছৰ এটলিষ্ট মানে 6 মান্থছৰ এটা ডিপ্লোমা চাৰ্টিফিকেট থাকিব লাগিব যেটোত আপোনালোকে পাৰফৰ্ম কৰিব লাগিব যদি চাকৰি পায় সেইটো হ'ল MS অফিচ তেনেকৈ ৱৰ্ড এক্সেল নহয় জানো MS ৱৰ্ড MS এক্সেল পাৱাৰ পইণ্ট এক্সেছ বা ইণ্টাৰনেট সেইবোৰত মানে কাম কৰিব পৰা আপোনালোকে হ'ব লাগিব আৰু কথাটো সেইটোৱে গতিকে এইটো থাকিব লাগিব আপোনালোকৰ আৰু লগতে এলিজিবিলিটিৰ কাৰণে আৰু এইটো চাওক আৰু এটা 6 নম্বৰ দিয়া হৈছে আপোনালোকৰ মানে এমপ্লয়মেন্ট এক্সেছ নম্বৰটো থাকিব লাগিব এইটো মানে দিয়া হৈছে বা PRC যিকোনো এটা মানে ইয়াত অৰ দিয়া হৈছে নহয় জানো স্ল্যাশ দিয়া আছে তো এজ ক্ৰাইটেৰিয়া আপোনাৰ যদি হে বছৰটো চোৱা হয় মিনিমামটো হ'ল 21 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমামটো হ'ল 40 বছৰ ঠিক আছে আৰু এই যেটো আপোনাৰ হেৰি এজ সেইটো ক্লাছ 10ৰ যেটো এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেচন কাৰ্ড সেইটোৰ ভিত্তিত মানে আপোনাৰ হেৰিটো বয়সটো মানে জোখা হ'ব ঠিক আছে সেইটো মানে ইয়াত কোৱা হৈছে আৰু লগতে এইটো চাওক ST পুৰৰ কাৰণে ST SC ৰ কাৰণে 5 ইয়াৰ্ছ মানে ৰিলেক্সেশ্যন মানে 45 ইয়াৰ্ছ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু OBC ৰ কাৰণে 43 লৈকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু PWD ৰ কাৰণে হেফালে কিমান 50 বছৰ হলেও আপোনালোকে মানে এপ্লাই কৰিব পাৰিব বুলি মানে দিয়া হৈছে তাৰপাছত এইটো চাওক তললৈ আমি যাওঁ আমি গম পাম ইয়াতে এজ লিমিট উইল বি টু চাওক দিয়া আছে অথনি মই ক'লো হয় ক্লাছ 10 বা 12ৰ যেটো SSL মানে পাছ সাৰ্টিফিকেট বা এডমিট কাৰ্ড সেইবোৰৰ মানে ভিত্তিত আপোনালোকৰ যেটো এজ সেইটো মানে কাউন্টিং কৰা হ'ব ঠিক আছে আৰু যিবিলাকে অলৰেডি মানে চাকৰি কৰি আছে তেওঁলোকে যদি এপ্লাই কৰে আপোনালোকে হেৰি কৰিব লাগিব নো অবজেকশন সাৰ্টিফিকেট যেটো আমি NSO বুলি কওঁ এই নো অবজেকশন সাৰ্টিফিকেট আপোনালোকে হেৰি কৰিব লাগিব প্ৰডিউস কৰিব লাগিব মানে আপলোড কৰিব লাগিব যেতিয়া আপুনি এপ্লাই কৰে তেতিয়া কাৰণ যদি আপোনালোকে হেতু এপ্লাই নকৰে তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ যেটো হেৰি সাৰ্ভিস হেতু কন্টিনিউ নহব মানে আপোনালোকৰ মানে নতুনকৈ ফ্ৰেশ কে চাকৰি পোৱাৰ দৰেহে মানে ট্ৰিট কৰা হ'ব গতিকে এই কাৰণে আপোনালোকে যদি হে ডিপাৰ্টমেন্ট চেঞ্জ কৰিব বিচাৰিছে বা বেলেগ চাকৰি মানে হেতু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ হেৰি এসিস্ট্যান্ট যদি চাকৰিটো বিচাৰে তেতিয়া আপোনালোকে NOC উলিয়াই ল'ব লাগিব তাৰপিছত আপোনালোকে এপ্লাই কৰা সময়ত হেতু আপলোড কৰিব লাগিব কথাটো সেইটোৱে গতিকে যেটো আপোনালোকে মানে হেৰি কৰিব এপ্লাই কৰিব হেতু এপ্লাই ডেটটো আপোনালোকে যে বিচাৰে চাব বিচাৰে এইটো চাওক 20 ডিসেম্বৰৰ পৰা হ'ব আৰু 9 জানুৱাৰী লৈকে হেতু থাকিব আপোনালোকৰ যেটো হেৰি এপ্লিকেশন যেটো টাইম বা হেৰি সময়সীমা হেতু দিয়া হৈছে গতিকে যিবিলাকে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰে যেটো আপোনালোকৰ হেৰি মানে এই ফিটো সকলোৰে বাবে যিকোনো ক্যাটাগৰী মানে সকলো ক্যাটাগৰীৰ বাবে 47.20 মানে 47 rupees 20 paise মানে ইয়াত মানে আপোনালোকে পে কৰিব লাগিব গতিকে ইমানেই যিবিলাকে এপ্লাই কৰিব বিচাৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এইটো চাওক আপোনালোকে যেটো সিলেকশন প্ৰসেস এটো ইয়াত দিয়া হৈছে ফেজ 2 ফেজ 1 ফেজ 2 ফেজ 3 মানে তিনটা মানে হেৰি ষ্টেজ আপোনালোকে পাৰ কৰিব লাগিব প্ৰথম আপোনালোকৰ OMR বেসড হ'ব আৰু ইয়াৰ সিলেবাসটো ইয়াত দিয়া হৈছে এইটো চাওক তাৰপিছত এইটো চাওক সেকেন্ড ফেজত দিয়া হৈছে এইটো ৰিটেন হ'ব আপোনালোকৰ যেনেকৈ আমি হেৰিত বিদ্যালয়বোৰত বা মানে কলেজবোৰত লিখো ঠিক তেনেকৈ মানে আপোনালোকৰ হেৰি হ'ব ৰিটেন টেষ্ট হ'ব
তাৰপাছত ইয়াৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ মানে হেৰি আৰু কম্পিউটাৰ কাৰণে হেৰি প্ৰেক্টিকেল টেষ্ট হ'ব আপোনালোকে যিটো শিকিলে কম্পিউটাৰৰ বাবে সেইটো আপোনালোকে ইয়াত মানে হেৰি কৰিব লাগিব মানে কম্পিউটাৰৰ বাবে টেষ্ট দিব লাগিব তাৰপিছত আপোনালোকৰ যিটো হেৰি মেৰিট লিষ্ট ইয়াৰ পিছতে ওলাব গতিকে আপোনালোকে এপ্লাই কৰিব যদি বিচাৰে এপ্লাই কৰিব APSCৰ হেৰি মানে যিটো হেৰি ৱেবছাইট আছে সেইটো চাওক ইয়াত দিয়া হৈছে নহয় জানো APSC recruitment.in সেইটো আপোনালোকে হেৰি কৰিলে সেই ৱেবছাইটটো মাৰিলে আপোনালোকে মানে পাই যাব এপ্লাই কৰিব পাৰিব ধন্যবাদ